আজি ৰেংমা বনাঞ্চলৰ উচ্ছেদৰ তৃতীয়টো দিন আৰু এই তৃতীয়টো দিনতো শান্তিপূৰ্ণভাৱে আৰম্ভ হৈছে উচ্ছেদ অভিযান। প্ৰশাসনৰ ব্যাপক নিৰাপত্তাৰ মাজত ইতিমধ্যে তৃতীয়টো দিনৰ যি উচ্ছেদ কাৰ্য, এই উচ্ছেদ কাৰ্য চলাই যোৱা পৰিলক্ষিত হৈছে। মই বৰ্তমান উপস্থিত আছো দয়ালপুৰ অঞ্চলত, আৰু এই দয়ালপুৰ অঞ্চলত প্ৰশাসনে ইতিমধ্যে উচ্ছেদ আৰম্ভ কৰিছে আৰু ইতিমধ্যে আজি 5টাকৈ স্থান আচলতে প্ৰশাসনে থিৰাং কৰি লৈছে। আনন্দপুৰ, দয়ালপুৰ, 2 নং দয়ালপুৰ, 3 নং দয়ালপুৰ, খেৰবাৰী, দলনি পথাৰ, এই 5টাকৈ অঞ্চলত আজি প্ৰশাসনে উচ্ছেদ অভিযান চলাব আৰু প্ৰায় 8 শতাধিক ঘৰ এই উচ্ছেদ অভিযানে আজি সামৰি ল'ব বুলি জানিব পৰা গৈছে। ব্যাপক নিৰাপত্তাৰ মাজত এই ধৰণে আচলতে অসম নাগালেণ্ড সীমান্তৰ যি ৰেংমা বনাঞ্চল, এই ৰেংমা বনাঞ্চলত উচ্ছেদ অভিযান চলি আছে। উচ্ছেদ অভিযানত দেখা পোৱা গৈছে আচলতে এই যিখিনি ঘৰ, এই ঘৰখিনি আচলতে একাংশ সন্দেহযুক্ত নাগৰিকে নিৰ্মাণ কৰিছিল। আৰু আটাইতকৈ ডাঙৰ কথা, ইয়াত আচলতে যদিও ষ্টেটাছ কো মেইনটেইন কৰিব লাগে, তাৰ পিছতো কিন্তু ইয়াত পকী ঘৰ ইটোৰ পিছত সিটোকৈ নিৰ্মাণ কৰা পৰিলক্ষিত হৈছে। আৰু এই পকী ঘৰ নিৰ্মাণ কৰি এই ধৰণে আচলতে তেওঁলোকে ইয়াত বসবাস কৰি ৰেংমা বনাঞ্চলখন বেদখল কৰিছিলে। আৰু এই ধৰণে আজি পুৱা 9:30 বজাৰ পৰা ইতিমধ্যে উচ্ছেদ অভিযান আজি আৰম্ভ কৰিছে আৰু প্ৰায় 8 শতাধিক ঘৰ আজি উচ্ছেদ চলাব। নিৰাপত্তাৰ মাজত এই ধৰণে উচ্ছেদ অভিযান চলাই থকা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত গোলাঘাট জিলা উপায়ুক্ত পুলক মহন্তই এই নেতৃত্ব প্ৰদান কৰিছে আৰু নিজে তেওঁ উপস্থিত থাকি গোটেই উচ্ছেদ অভিযানটো তেওঁ পৰ্যবেক্ষণ কৰিছে আৰু শান্তিপূৰ্ণভাৱে এই মুহূৰ্তলৈকে যি উচ্ছেদ কাৰ্য, এই উচ্ছেদ কাৰ্য চলি থকা দেখা গৈছে। ইয়াত আচলতে শাৰী শাৰীকৈ এই ধৰণে পকী ঘৰ নিৰ্মাণ কৰা হৈছিলে। যিসকল সন্দেহযুক্ত লোক, এই সন্দেহযুক্ত লোকসকলে এই ধৰণে আচলতে ইয়াত ইখনৰ পিছত সিখনকৈ গাঁও স্থাপন কৰিছিলে আৰু গাঁও স্থাপন কৰি এই ধৰণে তেওঁলোকে ইয়াত বসবাস কৰিবলৈ আৰম্ভ কৰিছিলে। আৰু আজি তৃতীয়টো দিনৰ বাবে আচলতে এই মুহূৰ্তত দয়ালপুৰত এই ধৰণে আচলতে উচ্ছেদ অভিযান চলি আছে। দিন লাগিব বুলি আমি তেনেকে টাইম বান্ধি দিয়া নাই। আমিও যিমান সোনকালে পাৰোঁ আমি কৰাৰ চেষ্টা কৰি আছো। যিহেতু এৰিয়াটো বৃহৎ আৰু স্কেটাৰ্ড আছে, বহুত ডাঙৰ এৰিয়া এখন, আৰু একেবাৰে ঘন বসতি নহয়। ইয়াত অকল তামোল বাৰীহে আছে, অলপ সময় ল'ব। স্যাৰ, নেগেৰিবিলাক লৈ মেলি উচ্চ ন্যায়ালয়ে এটা নিৰ্দেশনা জাৰি কৰিছে স্থগিত। ঠিক তেনেকুৱা নহয়। অৰ্ডাৰ অলৰেডি মহামহিম ন্যায়ালয়ৰ অৰ্ডাৰ আহিছে আৰু পেটিচনাৰ যিবিলাক আছিলে এবাউট 58 আৰু কেইঘৰমান হ'ব, হয়তো 70 ঘৰমান হ'ব। তেওঁলোকে নিজে কোৰ্টৰ আগত কৈছে, ন্যায়ালয়ৰ ওচৰত, যে আমি 7 দিনৰ ভিতৰত নিজে খালী কৰি দিম। চ' 7 তাৰিখলৈকে তেওঁলোকৰ ম্যাদ আছে। দুটা কথা, যোৱাকালি আমি প্ৰায় 120 ঘৰ কৰিলোঁ, এতিয়ালৈকে আমি 200 ঘৰ কৰিলোঁ। প্ৰায় 250 হেক্টৰ মাটি এতিয়ালৈকে এই মুহূৰ্তলৈকে আমি ক্লিয়াৰ কৰিছোঁ। আৰু আজি উচ্ছেদ কৰোঁতে যিটো হোমষ্টেৰ লগত তামোল আছিলে সেইখিনিয়ে ভঙা গৈছে, বা এইখিনিৰ কাৰণে আমি চিন্তা কৰিম পিছত। উচ্ছেদ এতিয়ালৈকে শান্তিপূৰ্ণ হৈ আছে, সকলোৱে আমাক কোঅপাৰেশ্যন কৰিছে। আমি আপোনালোকৰ মিডিয়া বন্ধুৰ পৰা কোঅপাৰেশ্যন পাইছোঁ, আমাৰ দল সংগঠনৰ পৰা পাইছোঁ, স্থানীয় মানে আমাক যথেষ্ট সহায় কৰিছে। ইভেন আমাৰ যিখিনি কাউণ্টাৰ পাৰ্ট জিলা, নিউলেণ্ড আৰু ৰখা, তেওঁলোকৰ জিলা উপায়ুক্তসকলৰ লগত সঘনে বৈঠকত মিলিত হৈ আছোঁ, কথা বতৰা পাতিছোঁ। তেখেতসকলে আমাক পুৰা ধৰণে সহায় কৰিছে। গতিকে সকলোৱে সামগ্ৰিকভাৱে শান্তিপূৰ্ণভাৱে এটা আমি ভাল এভিকশ্যন কৰিবলৈ সক্ষম হৈছোঁ।